নাৰিকলৰ বৰফিটো বনাবলৈ এয়া মই কেৰাহীত আধা লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি উতলাই ল'ম হাই ফ্লেমত। গাখীৰ উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত দি এইদৰে অলপ উতলাই থাকিম। এয়া মই 5 মিনিট সময় গাখীৰখিনি মিডিয়াম ফ্লেমত উতলাই অলপ ডাঠ কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম চেনি মই 1 কাপৰ কম দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। গাখীৰৰ লগত চেনিখিনি ভালদৰে 1 মিনিট সময় এইদৰে লৰাই থাকিম। এতিয়া মই ইয়াতে দি দিম এয়া কাপটোৰে 1 কাপ ভৰ্তিকৈ নাৰিকল দিছোঁ। এয়া মই কেঁচা নাৰিকলৰ গুড়ি দি দিছোঁ। আপোনালোকৰ ওচৰত শুকান থাকিলে শুকানো দিব পাৰিব। এতিয়া মই মিডিয়াম ফ্লেমত এইদৰে কেৰাহীখনত লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াতে দি দিম ডাঙৰ চামুচেৰে এচামুচ ফ্ৰেছ মলাই নাথাকিলে আপোনালোকে ঘি এচামুচ দি দিব পাৰিব। ভালদৰে এইদৰে লৰাই থাকিব লাগিব। এইদৰে মই কেৰাহীখনত লৰাই আছোঁ। অলপ ডাঠ হৈ আহিছে। খুব সোৱাদ লগা এটা বৰফি। আপোনালোকে ঘৰত এইদৰে এবাৰ বনাই চাবচোন। এবাৰ বনালে আপোনালোকৰ বাৰে বাৰে এই বৰফিটো বনাবলৈ মন যাব। ইয়াত ইচ্ছা কৰিলে ইলাইচি গুড়িও দিব পাৰে। ডাঠ হৈ আহিছে দেখিছেনে? এইদৰে লৰাই থাকিব। লৰাই থাকিলে ডাঠ হৈ আহিব। আৰু অলপ এইদৰে লৰাই থাকিব লাগিব কেৰাহীখনতে। এয়া ডাঠ হৈ আহিছে। আৰু অলপ 2 মিনিট সময় এইদৰে কেৰাহীখনত লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো ল' কৰি দিব। এইখিনি মোৰ হৈ গ'ল। এয়া দেখিছেনে? কেৰাহীখনো এইদৰে এৰি দিব। এতিয়া মই গেছ অফ কৰি 1 মিনিট সময় এইদৰে কেৰাহীখনতে লৰাই থাকিম। এয়া মই গেছ অফ কৰি ল'লোঁ। ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াত মই এয়া মিঠাই মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া ইয়াতে মই এইদৰে মিলাই ল'ম। এখন মই চামুচ লৈছোঁ। চামুচখনেৰে এইদৰে ভালদৰে মিলাই লৈছোঁ। এইদৰে মিলাই ল'ব, তেতিয়া সমান হৈ যায়। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে ওপৰত দি দিম পিস্তা। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দি চামুচখনেৰে অলপ এইদৰে হেঁচি দিব যাতে লাগি ধৰে। এতিয়া মই এইখিনি 10 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই পিচকৈ এইদৰে কাটি ল'ম। খুব সোৱাদ লগা বৰফি। আপোনালোকে এইদৰে ট্ৰাই কৰিব। এয়া মই পিচকৈ কাটি ল'লোঁ। এতিয়া মই ছাইডৰখিনি এইদৰে গুচাই ল'ম। এপিচ মই আপোনালোকক ওচৰৰ পৰা দেখাই দিম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইখিনি উলিয়াই আপোনালোকক দেখাই দিম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে ঘৰত সহজতে এইদৰে নাৰিকলৰ বৰফি বনাব পাৰিব। আপোনালোকে বনাই চাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।